নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টো আলোচনা কৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2021 চনত হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে ইংলিছ ছাবজেক্টৰ প্ৰথম চেপ্টাৰৰ পৰা 2 মাৰ্কৰ 10টা মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছোঁ আৰু এই প্ৰশ্নটো পৰীক্ষাৰ কাৰণে 99% কমন হয়। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ৱাজ ফ্ৰান্স এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল। স্কুলৰ কাৰণে ফ্ৰান্সে কি আশা কৰিছিল সাজু হ'বলৈ? আনচাৰটো হ'ল ফ্ৰান্স ৱাজ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ কুৱেশ্যন অন পাৰ্টিচিপলছ ফৰ স্কুল ডেট ডে। সেইজনে স্কুলৰ কাৰণে পাৰ্টিচিপলৰ ওপৰত কিছুমান প্ৰশ্নৰ সৈতে সাজু হ'বলৈ আশা কৰিছিল। তাৰপিছত কৈছে ফ্ৰান্স ৱেণ্ট টু স্কুল ভেৰি লেট on the day সেইদিনাখন স্কুলত বহু পলমকৈ গৈছিলে। The teacher M. Hamel told the students that he would ask a question on participles, but he did not know the first word about the participles. Participleৰ বিষয়তে একো জনা নাছিলে, সেইকাৰণে তেওঁ so he dread of his teacher scolded him. তেওঁ ভাবিছিল যে তেওঁৰ শিক্ষকে তেওঁক গালি পাৰিব আৰু সেইটোৱে আছিল তেওঁৰ আশাটো আছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট হেড বিন পুট অন দি বুলেটিন বৰ্ড। বুলেটিন বৰ্ডত কি পুতি থোৱা আছিলে বা কি ওলমি থোৱা আছিলে? আনচাৰটো হ'ল এন অৰ্ডাৰ ফ্ৰম বাৰ্লিন হেড বিন পুট আপ অন দি বুলেটিন বৰ্ড। বাৰ্লিনৰ পৰা এটা আদেশ বুলেটিন বৰ্ডত আছিলে। দি অৰ্ডাৰ ৱাজ ডেট ইনষ্টিটিউট অফ ফ্ৰেঞ্চ লেংগুৱেজ ফ্ৰান্স ভাষাৰ সলনি জাৰ্মান লেংগুৱেজ উইল বি টট ইন দি স্কুলছ অফ আলছাক এণ্ড লৰেইন। Therefore, a new German language teacher would come on the next day and M. Hamel leave from school. আৰু সেইখিনি আছিলে এটা বুলেটিন বৰ্ডৰ পুতিটো আছিলে বা ওলমি থোৱা আছিলে। তাৰপিছত কৈছে 3 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট চেঞ্জেছ ডিড দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজ ইন দ্য স্কুলত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিলে বাৰ্লিনৰ পৰা অহা আদেশটোৰ কাৰণে? আনচাৰটো হ'ল দি অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজড এ কমপ্লিট কুৱাইট এজ এ ছানডে মৰ্ণিং ইন দি স্কুল। দেওবাৰ ৰাতিপুৱাৰ নিচিনা একেবাৰে শান্ত হৈ আছিলে। দি টিচাৰ এম হেমেল অলছ' লুকড ভেৰি পেল এণ্ড গ্লমি বুলি দেখা গৈছিলে আৰু সিহঁতৰ শিক্ষক এম হেমেলক দেখা গৈছিলে একেবাৰে ভেৰি পেল আৰু গ্লমি দেখা গৈছিলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য কমিশ্যন দেট ফ্ৰান্স এণ্টিচিপেটেড ইন দি স্কুল। এম হেমেলে ফ্ৰান্সে কেনেকুৱা ধৰণৰ পৰিস্থিতি দেখিবলৈ পাইছিল তেওঁৰ বিদ্যালয়ত? তাৰপিছত অথবা দিয়া হৈছে হোৱাট কাইণ্ড অফ কমিশ্যন ডিড ফ্ৰান্স এণ্টিচিপেট হোৱাইল কামিং টু ক্লাছ। যেতিয়া তেওঁ ক্লাছলৈ আহিছিল তেতিয়া তেওঁ কেনেকুৱা ধৰণৰ পৰিস্থিতি দেখিবলৈ পাইছিলে? আনচাৰটো হ'ল ফ্ৰান্স এণ্টিচিপেটেড ডেট হোৱেন স্কুল বিগান। যেতিয়া স্কুল আৰম্ভ হৈছিলে দেয়াৰ ৱাজ এ গ্ৰেট বাষ্টল, তাত ডাঙৰ হুলস্থুল সৃষ্টি হৈছিলে উইচ কুড বি হাৰ্ড ফ্ৰম দি ষ্ট্ৰীট, যিটো ৰাস্তাৰ পৰা শুনিবলৈ পোৱা গৈছিলে। দি অপেনিং এণ্ড ক্লজিং অফ ডেস্কৰ আৰু খোলা আৰু বন্ধ কৰাৰ ডেস্কৰ শব্দ। দি লেচনছ ৰিপিটেড ইন ইউজন ভেৰি লাউড এণ্ড দি টিচাৰ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবল, সেইবিলাক তেখেতে শুনিবলৈ পাইছিল। সেইটো হ'ল এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিলে। কিন্তু সেইদিনাখন 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট আৰ এম হেমেলছ ভিউজ এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ। ফ্ৰান্স ভাষাৰ ওপৰত তেখেতৰ এম হেমেলৰ কেনেকুৱা ধৰণৰ দৃশ্য আছিল বা মন্তব্য? অথবা দিয়া হৈছে যে হোৱাট ডিড এম হেমেল চে এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ। ফ্ৰান্স ভাষাৰ বিষয়ে এম হেমেলে কি কৈছিলে? অথবা দিয়া হৈছে হোৱাট একৰ্ডিং টু এম হেমেলৰ মতে কি আৰ দি কোৱালিটিজ অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজৰ ভাষাৰ কি গুণ আছে? আনচাৰটো হ'ল according to M. Hamel মতে French language is the most beautiful language in the world. It is also the clearest and the most logical language. Therefore, people must guard it and among themselves and never forget it. আৰু কেতিয়াও পাহৰিব নালাগে। আৰু 6 নম্বৰ প্ৰশ্নটো হ'ল যে why did M. Hamel not blame France alone for his inability to learn। যে এম হেমেলে কিয় ফ্ৰান্সক অকলে তেওঁ দোষী বুলি সাব্যস্ত কৰা নাছিলে পঢ়াৰ নোৱাৰাৰ কাৰণে? আনচাৰটো হ'ল এম হেমেল ডিড নট ব্লেম ফ্ৰান্স এলন ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ। এম হেমেলে তেওঁক দোষাৰোপ কৰা নাছিলে। হি ব্লেমড দ্য পেৰেণ্টছ অফ ফ্ৰান্স ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ। The parents wanted to learn
wanted to earn a little extra money, so they sent Franz to work on a farm or at the mills. He also blamed himself তেওঁ নিজকে দোষী বুলি সাব্যস্ত কৰিছিলে. He often gave a holiday when he wanted to go for fishing, and also he often sent his students to water his flowers instead of learning their lessons. সিহঁতৰ লেচন পঢ়াৰ সলনি সিহঁতক মানে ফুলৰ বাগিচাত পানী দিবলৈ পঠাইছিল. সেইবিলাক তেখেতে কৰিছিল. তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হ'ল যে why was France in great dread of scolding, যে ফ্ৰান্সে কিয় ভয় কৰা বুলি আশা কৰিছিলে. আনচাৰটো হ'ল 2 reasons was France in great dread of scolding. দুটা কাৰণ আছিলে যে ফ্ৰান্সে গালি কোৱাৰ. প্ৰথম কাৰণটো হৈছে ফাৰ্ষ্টলি the little France went to school very late that morning. সেইদিনাখন ৰাতিপুৱা বহু পলমকৈ স্কুললৈ আহিছিলে. দ্বিতীয় কাৰণটো হৈছে secondly Hamel told his students that he would ask them questions on participles, but France did not know the first all about them. সিহঁতৰ পাৰ্টিচিপলৰ ওপৰত তেখেতে একো বিষয়ে জনা নাছিল, কাৰণে তেওঁ ভয় কৰিছিল. 8 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট sort of dress did Hamel wear on the day of the last lesson. লাষ্ট লেছনৰ দিনাখন Hamel কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধিছিলে. আনচাৰটো হ'ল on the day of the last লেছনৰ দিনা Hamel was wearing his beautiful green coat, his frilled shirt and little black silk cap which was embroidered, যিটো এমব্ৰইডাৰী কৰা আছিলে. He never wore such dress especially on occasion and prize day. যিটো Hamel কেতিয়াও পিন্ধা নাই, যিটো Hamel বিশেষ কিছুমান প্ৰাইজ ডে বা কিবা বিশেষ অনুষ্ঠানত তেখেতে পিন্ধে. 9 নম্বৰ প্ৰশ্নটো হ'ল যে why did France want to spend his day out of doors. Hamel ফ্ৰান্সে কিয় বাহিৰলৈ দিন কটাব বুলি আশা কৰিছিলে. আনচাৰটো হ'ল যে France wanted to spend his day out of doors because Hamel told his students that he would ask them questions on participle, but France did not know the first all about them. Besides, the morning was so warm and so bright. সেইকাৰণে তেখেতে বাহিৰলৈ দিন কটাব বিচাৰিছিলে. দ্বিতীয় কাৰণটো 10 নম্বৰ প্ৰশ্নটো হ'ল যে why was there a crowd in front of the bulletin board. বুলেটিন বৰ্ডৰ সন্মুখত মানুহৰ কিয় ভিৰ আছিলে. আনচাৰটো হ'ল there was a crowd in front of the bulletin board because people were reading on it the latest news, which was that an order has come from Berlin to teach only German language instead of the French language. In French language বুলি এটা ভাষা আছিলে, যিটো জাৰ্মান লেংগুৱেজ সলনি মানে ফ্ৰান্স লেংগুৱেজ সলনি জাৰ্মান ভাষা পঢ়াওঁ বুলি বুলেটিন বৰ্ডত এটা আছিলে. সেইকাৰণে এইটোৰ কাৰণে মানুহৰ ভিৰ আছিলে. তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হ'ল যে why was the lesson called the last lesson. যে লেছনটোক কিয় লাষ্ট লেছন বুলি কোৱা হৈছিলে. আনচাৰটো হ'ল on that day সেইদিনাখন Hamel announced that an order has come from Berlin to teach only German language instead of French language in the school of Alsace and Lorraine. Therefore, there are not going to have any more French classes from the next day. German language would be taught by a new German teacher. শিকোৱা হ'ব. Hence, গতিকে the lesson was called the last lesson বুলি কোৱা হৈছে. সেইকাৰণে কাৰণটো সেইটোৱে আছিলে. তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হ'ল যে what according to Hamel was the great fault of Alsace. Alsaceৰ মহান সমস্যাটো কি আছিল, বা what is the great trouble with Alsace. Alsaceৰ মহান সমস্যাটো কি বা প্ৰব্লেমটো কি আছিল. আনচাৰটো হ'ল according to Hamelৰ মতে the great fault with Alsace was that the people were not sincere in learning their language. সিহঁতৰ ভাষা পঢ়াৰ কাৰণে তেওঁলোকে sincere নাছিলে. They put off their learning for the next day. They thought that they could have a plenty of time in future. ভৱিষ্যতে তেওঁলোকে সম্পন্ন কৰিব বুলি তেওঁলোকে ভাবিছিলে এইটো কথাটো. তাৰপিছত 13 নম্বৰ প্ৰশ্নটো হ'ল যে why there are some village people also sitting in the school that day. সেইদিনাখন স্কুলৰ মানুহে গাঁৱলীয়া মানুহে কিয় বহি আছিলে, বা অথবা দিয়া হৈছে why were the village elders present in Hamel's class on the day of the last lesson. লাষ্ট লেছনৰ দিনাখন Hamelৰ ক্লাছৰুমত গাঁৱলীয়া মানুহে কিয় বহি আছিলে, উপস্থিত আছিল. আনচাৰটো হ'ল on the day of the last lesson দিনাখন some elderly village people came to the school to show who had
rendered faithful service in the school for long 40 years. It was also their showing love and respect for their country and their most beautiful French language.